বৃহত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ শান্তিপুৰস্থিত ঐতিহাসিক বাসুদেৱ নামঘৰত বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি বৃহস্পতিবাৰে দিনজোৰা আধ্যাত্মিক কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সেই অনুসৰি পুৱাৰে পৰা ভকত বৈষ্ণৱসকলৰ ভাগৱত পাঠ, আইসকলৰ নাম প্ৰসংগ, পূজা আৰম্ভ, পুষ্পাঞ্জলি প্ৰদান, সমূহীয়া সিদ্ধ আহাৰ গ্ৰহণ আদি বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ৬৩টা বৰ্ষ গৰকা জৰাজীৰ্ণ অৱস্থাত থকা ঐতিহ্যমণ্ডিত বাসুদেৱ নামঘৰটি ৰাইজৰ গাঁঠিৰ ধনেৰে ১৯৯৮ চনত নিৰ্মাণ কৰি উলিওৱা হয় যদিও আজিকোপতি নামঘৰটিৰ আন্তঃগাঁথনি উন্নয়নৰ নামত চৰকাৰৰ পৰা কোনো সাহায্য লাভ নকৰাৰো দুখ প্ৰকাশ কৰে অঞ্চলটোৰ ৰাইজে। আৰু ঐতিহ্যমণ্ডিত বাসুদেৱ নামঘৰটিৰ আন্তঃগাঁথনি উন্নয়নৰ ব্যৱস্থা প্ৰদানৰ বাবে বিধায়িকা সুমন হৰিপ্ৰিয়াক সংবাদ মাধ্যমযোগে অনুৰোধ জনায় অঞ্চলটোৰ ৰাইজে। শান্তিপুৰ ৰাইজৰ প্ৰতিনিধি হিচাপে এই বাসুদেৱ নামঘৰটোৰ আমি প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি থাকোঁ। বছৰে আজি মোটামুটি ৬৩ বছৰৰ পৰা এই নামঘৰটো উত্থাপন হৈছিল। তাৰে কেইবছৰমান পিছৰ পৰা আমি এই প্ৰতিষ্ঠা দিৱসটো পালন কৰি আহি আছোঁ বৰ্তমানলৈ, আৰু আজিও পালন কৰা গৈছে। আমাৰ এই পালন কৰাৰ যিটো বেতন আমি ৰাইজৰ পৰা সহায় সহযোগ কৰি, ৰাইজ মানে যেতিয়া আমাৰ চুপাটোৰ সহায় সহযোগ কৰি অলপমান ২-১ পইচা তুলি আমি এখানটি উত্থাপন কৰোঁ, আৰু আমাৰ ভিতৰতে ২-এটাই দাতা হিচাপেও পালন কৰি পেলাই দি আছে। সেই হিচাপে আমি এই পালন কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। আজি মোটামুটি ১০ বছৰ মানে হ'ল। প্ৰথম পহিলৰ মাজতে হৈছে। ৰাতিপুৱাৰ পৰাই আমি এই কাৰ্যসূচী মহাভাৰত ভাগৱত প্ৰদান কৰা গ'ল, আৰু আমি আয়তীসকলৰ নাম প্ৰসংগ কৰা গ'ল, আৰু আমাৰ এই ৰাস্তাটো ওচৰৰ কাৰণে আমি বেছি দীঘলীয়া কাৰ্যসূচী কৰিব পৰা নাযায়। সেইকাৰণে আমি অতি কম হিচাপত আমি কাৰ্যসূচীটো পালন কৰি থাকোঁ। নহ'লে হয়তো গাড়ী মটৰো আহি আছে, আমাৰ সৰু চলি ডাঙৰ মানুহে অহা যোৱা হৈ আছে, কিবা এটা বিপদ আপদ হয় বুলি আমাৰ এটা সা সন্দেহ মাজতে আমি এই কাৰ্যসূচীটো পালন কৰোঁ। এই বাসুদেৱ নামঘৰটো আপোনালোকে কি দান বৰঙণিৰে? প্ৰথম অৱশ্যে দান বৰঙণি হোৱা নাই। দান বৰঙণিৰ কাৰণে আমি এপ্লাই কৰিছিলোঁ, কিন্তু আমাৰ এই শান্তিপুৰ ৰাইজৰ দান বৰঙণিৰে আমি কৰিছোঁ, আৰু ২-এটা বাহিৰৰ মানুহখিনিকো আমি পালন কৰি পেলাই দান বৰঙণি তুলি পেলাই আমি চৰকাৰে সাহায্য আমি সেনেকুৱা লাভ কৰা নাই। চৰকাৰক এইটোৱে অনুৰোধ কৰে যে এতিয়া বৰ্তমান নামঘৰত কিবা কাৰণে সাহায্যৰ কৰি আছে। আমাৰো এই চৰকাৰে যদি এই বস্তুটো সাহায্য হিচাপে দিয়ে, তেতিয়াহ'লে আমি ল'ম বুলি আৰু অলপ উন্নত কৰিম বুলি আশা আছে। এতিয়া আমাৰ এপ্লাই অলপমান কৰা গৈছে যে মাটিখিনি আমাৰ চৰকাৰী অলপমানৰ মাটি আছিল কাৰণে আমি সেই মাটিখিনিৰ কাৰণেও আমি অলপ এই বৰষুণ ধৰণে কিবা বুলি মাটিখিনি আছে, সেইখিনিতো আমি অকণমান চেষ্টা কৰি আছোঁ। মাধ্যমক মই ধন্যবাদ জনাইছোঁ। হাজো শান্তিপুৰ নিবাসী মই বাসুদেৱ নামঘৰৰ 1998 সংস্থাপন হৈছিলে। আমাৰ কেইজনমান উদ্যোক্তাই এই নামঘৰটো প্ৰতিষ্ঠা কৰিছিলে। আজি মোটামুটি ৬৩ বছৰ হ'ল। এই ৬৩ বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি ইয়াত নাম কীৰ্তন, ভাগৱত পাঠ ইত্যাদি কৰিলোঁ, আৰু আমাৰ আয়তীসকলে নাম ধৰিলে, ভকতে পুথি পঢ়িলে, আৰু আমি কৰিলোঁ। আজি এই ইমান বছৰৰ ভিতৰত এই নামটো একদম সীমিত, মন্দিৰটো নামঘৰটো সীমিত অৱস্থাৰ পৰা টুক-টাককৈ আহি ডাঙৰ হৈছে। আমি চৰকাৰৰ পৰা তেনেকুৱা কোনো অনুদান পোৱা নাই। আমি ৰাইজৰ ধনেৰে নামঘৰটো বনাইছোঁ। গতিকে আপোনালোকক এই কথাটো প্ৰচাৰ কৰাৰ কাৰণে বা প্ৰচাৰ মাধ্যমত দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আপোনালোকে ইয়াত কৰি ক'ব। আজি ৰাতিপুৱাৰ পৰা অনুষ্ঠান হৈছে। প্ৰথম হৈছে আপোনাৰ আমাৰ প্ৰতিষ্ঠা, ভাগৱত প্ৰতিষ্ঠা, তাৰপিছত হৈছে আমাৰ ভাগৱত পাঠ, তাৰপিছত হৈছে আয়তীসকলৰ নাম, আধ্যাত্মিক কাৰ্যসূচী। এইখিনি কৰি আমি প্ৰসাদ বিতৰণ কৰিছোঁ, আৰু সমূহ ৰাইজৰ উপস্থিতিত এতিয়া আমি প্ৰীতি ভোজনৰ ব্যৱস্থা কৰিছোঁ। আমি কাৰ্যসূচী আজি শান্তিপুৰ ৰাইজৰ পৰা আমি শান্তি কিমান বছৰ আমাৰ ৬৩ বছৰ ভ্ৰমণ কৰি আছোঁ, আৰু বাসুদেৱ নামঘৰৰ
আৰু তাত প্ৰতিষ্ঠিত দিৱস হিচাপে আমি আজি পালন কৰি আহিছোঁ। আজি আমাৰ খুব ভালে পালন হ'ল আৰু ৰাইজৰ পৰা আমি ভোজ ভাতেৰে আমি নিমন্ত্ৰণ কৰি অনা কথিত নিৰামিষ সন্দিফৰ আমাৰ নিৰামিষ আৰু ৰাইজৰ আমি বহুত সহায় সুবিধা আমি পোৱা যায় আৰু আমি চৰকাৰৰ ফালৰ পৰাই কোনো আমি মন্দিৰৰ নামত বা হেৰি নামত আমি কোনো অনুষ্ঠানত পোৱা নাই। সেইটো কাৰণে বিনম্ৰ অনুৰোধ চৰকাৰৰ পৰা যে আমাক এই নামঘৰটোৰ কাৰণে কিছু সাহায্য পাম বুলি আমি আশা কৰিছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।